নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বন্ধুসকল, প্ৰথম খবৰটিয়ে হৈছে জুবিন গাৰ্গক অপদস্থ কৰি পলাতক হৈ থকা 4 উদণ্ডৰ জামিন লাভ। CJM আদালতে কৰিলে জামিন মঞ্জুৰ। জুবিন গাৰ্গৰ সৈতে মহানগৰীৰ ৰাজপথত অশালীন আচৰণ কৰি আক্ৰমণ কৰাৰ অভিযুক্ত 4 উদণ্ডৰ জামিন লাভ। ডাক্তৰ অৰূপজ্যোতি তালুকদাৰ, হীৰকজ্যোতি ৰাজবংশী, দিখান ভাগৱতী আৰু গীতাৰ্থ ডেকাৰ জামিন লাভ। জুবিন গাৰ্গক অশালীন আচৰণ কৰি পলাই আছিল 4গৰাকী অভিযুক্ত। NSUৰ নেতাকেইজনৰ জামিন মঞ্জুৰ কৰিছে গুৱাহাটীৰ CJM আদালতে। দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ 148/269/241/294/294/500/506 ধাৰাত জুবিনৰ এজাহাৰৰ ভিত্তিত ৰুজু হৈছিল গোচৰ। প্ৰতিজন অভিযুক্তই 10,000 টকা বণ্ডৰ বিনিময়ত জামিন লাভ কৰে। 5 দিনৰ ভিতৰত অভিযুক্ত কেইজনক দিছপুৰ থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে আদালতে। বন্ধুসকল, তাৰপিছৰ 2 নম্বৰ খবৰটিয়ে হৈছে দলে বলে বিজেপিলৈ ঢাপলি শ্বাহিনবাগৰ কা বিৰোধী প্ৰতিবাদকাৰীৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশতে গঢ় লৈ উঠা প্ৰতিবাদৰ কেন্দ্ৰবিন্দু দিল্লীৰ শ্বাহিনবাগৰ এতিয়া অৰ্ধশতাধিক মুছলমান আৱাসী বিজেপিমুখী। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশতে গঢ় লৈ উঠা প্ৰতিবাদৰ কেন্দ্ৰবিন্দু দিল্লীৰ শ্বাহিনবাগৰ এতিয়া অৰ্ধশতাধিক মুছলমান আৱাসী বিজেপিমুখী। দিল্লী বিজেপিৰ সভাপতি আদেশ গুপ্তাই দেওবাৰে জনোৱা মতে অতি কমেও 100 জন মুছলমান সম্প্ৰদায়ৰ লোকে বিজেপিত যোগদান কৰিছে। প্ৰধানমন্ত্ৰীৰ সকলো সম্প্ৰদায়ৰ লোককে সমানুপাতিক দৃষ্টিভংগী প্ৰদান কৰাৰ নীতি আৰু ট্ৰিপল তালাকক আইন প্ৰণয়ন কৰি অন্ত পেলোৱাৰ কাৰ্য এই লোকসকলক আকৃষ্ট কৰিছে বুলি জানিবলৈ দিয়ে গুপ্তাই। আনহাতে বিজেপি নেতা নিখাত আব্বাছে জনোৱা মতে 100 জনৰ 50 জনে শ্বাহিনবাগৰ আৱাসী। বাকীসকলৰ দাঁতি কাষৰীয়া উখলা আৰু নিজামুদ্দিনৰ বুলি তেওঁ কয়। দেওবাৰে দিল্লীত হোৱা এক অনুষ্ঠানত এইসকলে বিজেপিত যোগদান কৰে। গেৰুৱা দলটোত যোগদান কৰা সকলৰ ভিতৰত অন্যতম হৈছে শ্বাহজাদ আলী। আলীয়ে শ্বাহিনবাগত NRC NPRৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। বিজেপিত অংশগ্ৰহণ কৰি আলীয়ে কয়, প্ৰতিবাদকাৰীসকলে বিচাৰিছিল চৰকাৰৰ প্ৰতিনিধি তেওঁলোকৰ ওচৰলৈ আহক আৰু কাক লৈ উদ্ভৱ হোৱা শংকা দূৰ কৰক। এতিয়া মই দলৰ মজিয়াত এই শংকা ব্যক্ত কৰিম। বন্ধুসকল, তাৰপিছত 3 নম্বৰ খবৰটিয়ে হৈছে ৰাইজৰ হৈ মাত মাতি বন্দী হৈ থকা মানুহজনক উলিয়াই আনিব লাগিব। অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ মানুহৰ অভিনয় আগবঢ়ালে 2 লাখ টকা। প্ৰায় 8 মাহে কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ। গগৈৰ ওপৰত জাপি দিয়া হৈছে ইটোৰ পিছত সিটো গোচৰ। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জঁপিয়াই পৰা অখিল গগৈক আন্দোলনত উচতনি দিয়াৰ অভিযোগত কাৰাবন্দী কৰা হৈছিল। ইতিমধ্যে একেটা গোচৰত কাৰাবন্দী হোৱা কৃষক মুক্তিৰ অন্য 3জন নেতাই জামিন লাভ কৰিলে যদিও নাকচ কৰা হ'ল অখিল গগৈৰ জামিন আবেদন। গতিকে এইবাৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ সাজু হৈছে অখিল গগৈ। এইবাৰ অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ মানস ৰবিনে আগবঢ়ালে 2 লাখ টকা। মানস ৰবিনে কয় যে ৰাইজৰ হৈ মাত মাতি বন্দী জীৱন কটোৱা মানুহজনক মুকলাই অনাৰ দায়িত্ব ৰাইজে ল'ব লাগিব। ৰাইজে নিজৰ দায়িত্বলৈ পিঠি দিলে নেতা নিজক লৈ ব্যস্ত হোৱাটো স্বাভাৱিক। অখিল গগৈক ৰাইজৰ পক্ষত ৰাখিবলৈকে ৰাইজে টঙালি বান্ধক। কথাতে কয় নহয় বোলে ৰাইজে নখ জোকাৰিলে নৈ বয়। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে মুছলমানক পাঞ্চ মাৰিবলৈ কোৱা সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী মুছলমান ছাত্ৰ সন্থা অসমৰ। ইছলাম বা মুছলমান মানুহক পাঞ্চ মৰাৰ লগতে আক্ৰমণৰ ভাবুকি প্ৰদান কৰা সাম্প্ৰদায়িক নেতা সত্যৰঞ্জন বৰাক তীব্ৰ ভাষাৰে গৰিহণা দিছে মুছলমান ছাত্ৰ সন্থা অসমে। বিজেপি তথা RSSৰ একাংশ নেতাই অসমত হিন্দু মুছলিমৰ মাজত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰি আছে বুলি অভিযোগ কৰে মুছলমান ছাত্ৰ সন্থা অসমৰ সাধাৰণ সম্পাদক আছিক ৰাব্বানীয়ে। সাম্প্ৰদায়িক নেতা সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী তুলিছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত তেওঁ আৰু কয় যে হিন্দু মুছলিমৰ মাজৰ ভাতৃত্ববাদ বিনষ্ট কৰাৰ পৰিকল্পনা কৰাত বিজেপি তথা নাগপুৰীয়াসকলে সহযোগ কৰি আছে। সেয়ে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে মুছলিম ছাত্ৰ সন্থা অসমৰ লগতে অসমৰ বিভিন্ন দল সংগঠনে অসমৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰাৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। ইফালে সংগঠনটোৱে অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰীয়ে 24 ঘণ্টাৰ ভিতৰত সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। অন্যথা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি সকীয়নি দিছে মুছলিম ছাত্ৰ সন্থা অসমৰ সাধাৰণ সম্পাদক আছিক ৰাব্বানীয়ে। এনে অপশক্তিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ অসমবাসীক আহ্বান জনায় আৰু শংকৰাজনৰ দেশত সাম্প্ৰদায়িকতাৰ স্থান নাই বুলিও মন্তব্য কৰিছে সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে। বন্ধুসকল, তাৰপিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে কা আন্দোলনত ভাগ লোৱাটো আৱেগিক সিদ্ধান্ত আছিল।
মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ক্ষমা বিচাৰি আকৌ বিজেপিমুখী হ'ল অভিনেতা যতীন বৰা। সোমবাৰে সংবাদমেল সম্বোধন কৰি আকৌ বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰিলে অভিনেতা যতীন বৰাই। অভিনেতা যতীন বৰাই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰাৰ সিদ্ধান্ত আৱেগিক আছিল বুলি উল্লেখ কৰি কয় যে কাৰ আন্দোলনত ভাগ লোৱাটো আৱেগিক সিদ্ধান্ত আছিল। আন্দোলন কৰি একাংশ ৰাজ্যসভাৰ সাংসদ হ'ল, একাংশ এতিয়া ৰাজনৈতিক দল খুলিব আৰু বিদেশীক ৰঙা দলিচা পাৰি দিয়া কংগ্ৰেছ আৰু IMDT এক্ট বাতিলৰ বিৰোধিতাৰে জন্ম লোৱা AIUDF এতিয়া অসমীয়াৰ জাতীয়তাবাদৰ পক্ষ লৈছে। মোৰ আৱেগিক সিদ্ধান্ত আছিল, অসমত বিজেপিৰ বিকল্প নাই। যতীন বৰাই লগতে কয় যে ৰাজনীতিক লৈ মোৰ কোনো আকাংক্ষা নাই, মই বিজেপিলৈ অহাৰ কোনো ৰাজনৈতিক কাৰণ নাই, কেৱল শিল্পীসকলৰ হিতৰ বাবেহে আহিব বিচাৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী, মুখ্যমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মাৰ কাষত ক্ষমা প্ৰাৰ্থী। বিজেপিত মই এতিয়াও আছোঁ, আগলৈও থাকিম। বন্ধুসকল, তাৰপিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে কেতিয়া নিৰ্বাপন হ'ব বাগজানৰ জুই, অইল কৰ্তৃপক্ষই স্থাপন কৰিলে BOP। শীঘ্ৰেই নিৰ্বাপিত হ'ব বাগজানৰ তৈলখাদৰ জুই, এই আশা প্ৰকাশ কৰিছে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই। বাগজানৰ তৈলখাদৰ জুই নিৰ্বাপনৰ কাৰণে তৃতীয়বাৰৰ প্ৰচেষ্টাত অইল কৰ্তৃপক্ষই সফলভাৱে স্থাপন কৰে BOP স্থাপনৰ পিছত এতিয়া কিলিঙৰ কাৰণে অব্যাহত আছে যাৱতীয় কাম কাজ। এই কামখিনিৰ বাবে 24ৰ পৰা 34 ঘণ্টা সময় লাগিব। তাৰ পিছতে এই জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। উল্লেখযোগ্য যে 80 দিনতকৈ অধিক সময় ধৰি অহৰহভাৱে জ্বলি আছে বাগজানৰ জুই। বিদেশৰ পৰা অনা হৈছিল বিশেষজ্ঞৰ দল, কিন্তু বৰ্তমানলৈ নিৰ্বাপিত হোৱা নাই জুই। আজি পুৱাৰ পৰা চলা কেপিং অভিযানৰ অন্তত স্থাপন কৰিবলৈ সক্ষম হয় BOP। অত্যন্ত প্ৰত্যাহ্বানৰ মাজেৰে এই কাম সফলভাৱে কৰিবলৈ সক্ষম হয় অইল কৰ্তৃপক্ষই। বন্ধুসকল, তাৰপিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে আগতকৈ 10 গুণ অধিক শক্তিৰে কৰোনাৰ নতুন ৰূপ। মালয়েছিয়াৰ পৰা আহিল বেয়া খবৰ। মালয়েছিয়াৰ স্বাস্থ্য বিভাগৰ ডিৰেক্টৰ জেনেৰেল নুৰ হিখান আব্দুল্লাহে এটা ফেচবুক পোষ্টত জনাইছে সম্প্ৰতি তেওঁলোকৰ দেশত কৰোনা ভাইৰাছৰ এটা শক্তিশালী প্ৰটিন ষ্ট্ৰেইনৰ সন্ধান পোৱা গৈছে, যি আগৰ ভাইৰাছৰ তুলনাত 10 গুণ অধিক শক্তিশালী। ইয়াৰ নাম দিয়া হৈছে DG14G। ভাৰতৰ পৰা ঘূৰি যোৱাৰ পিছত এখন ৰেষ্টুৰেণ্টৰ মালিক তথা এজন বাসিন্দাৰ শৰীৰত এই শক্তিশালী কৰোনা ভাইৰাছৰ উদাহৰণ পোৱাৰ কথা জনাইছে প্ৰশাসনে। ইয়াৰ বাহিৰে ফিলিপিন্সৰ পৰা ঘূৰি অহা কৰোনা আক্ৰান্তসকলৰ এটা ক্লাষ্টাৰৰ ক্ষেত্ৰত এই শক্তিশালী ভাইৰাছৰ সন্ধান পোৱা গৈছে। মালয়েছিয়াৰ স্বাস্থ্য বিভাগৰ ডিৰেক্টৰ জেনেৰেল নুৰ হিখান আব্দুল্লাহে লগতে জনাইছে যে এই শক্তি বৃদ্ধি বা মিউটেশ্যনৰ ফলত কৰোনাৰো অপ্ৰতিৰোধ্য হৈ উঠিছে, যাৰ ফলত বৰ্তমান ভেকচিনৰ পৰা আৰম্ভ কৰি বহুতো দিশ কাম নাহিব পাৰে। তেওঁ জনায় যে এই কাৰণতে দেশৰ মানুহে অনেক বেছিকৈ স্বাস্থ্যবিধি মানি চলিব লাগিব, কাৰণ কেৱল কৰোনাৰ শক্তি বৃদ্ধি হৈছে এনে নহয়, কৰোনাৰ এই মিউটেশ্যনৰ ফলত সংক্ৰমণৰ ক্ষমতা অনেক গুণে বাঢ়ি যাব পাৰে। উল্লেখযোগ্য যে জানুৱাৰীত চীনৰ ইউহান প্ৰদেশৰ পৰা যেতিয়া কৰোনাৰ সংক্ৰমণ হৈছিল তেতিয়াৰ পৰাই কৰোনাই বাৰে বাৰে ৰূপ সলাইছে। এটাৰ পিছত আন এটা মিউটেশ্যনৰ ফলত ভেকচিন তৈয়াৰ কৰাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে। সময় লাগিছে, কিন্তু ভেকচিনে বা কাম দিয়ে নে নিদিয়ে সেয়েহে স্পষ্ট হোৱা নাই।